নমস্কাৰ আজি হৈ যোৱা আসাম পুলিচ কনষ্টেবল ABUBৰ আমি কোৱেশ্চন পেপাৰ QP খন আলোচনা কৰিম ৰিভিউ কৰিম একচুয়ালি কোৱেশ্চনটো টান আছিল নে ইজি আছিল যদি মোক প্ৰশ্ন কৰে যে কোৱেশ্চনটো কেনেকুৱা আছিল তেতিয়ালে মই ডাইৰেক্ট টান বুলি নকওঁ ইজি বুলি নকওঁ মই ডাইৰেক্ট এনসাৰ হ'ব মডাৰেট পেপাৰ আছিল কেনেকুৱা আছিল মডাৰেট QP আছিল ওকে অকলৰ কাৰণ কিয় বুলি কলে এতিয়া বহুতে কব যে বহুত টান আছিল আপুনি এক্সাম দিছিলে নেকি তেনেকে প্ৰশ্ন কৰিব সো আমি কোৱেশ্চনটো টান নে ইজি অনলি এটা সেকশনৰ ওপৰত বেস নকৰো যদি আমি ইয়াতে জিকে বা জিএস ইংলিশ এন্ড ম্যাথছ আৰু ৰিজনিং ওকে জিকে ইংলিশ ম্যাথছ ৰিজনিং অল ঠিক আছে জিকে ইংলিশ ম্যাথছ ৰিজনিং এই চাৰিটা পৰ্শন যদি চাই সেকশন চাই তেতিয়ালে কোৱেশ্চনটো মডাৰেট হয় আমি এটা সেকশন অকল জিকে সেকশনটোক চাই পেলাই আমি নকং যে কোৱেশ্চন পেপাৰটো বহুত ষ্টেণ্ডাৰ্ড আছিল আমি অল এভাৰেজটো সাম চাৰিটা পৰ্শন মিলাই সাম যে কোৱেশ্চনৰ লেভেল কেনেকুৱা আছিল সো জিকে সেকশনটো আজিৰ কোৱেশ্চন পেপাৰত টান আইছে মিছা নকো কোৱেশ্চন জিকে সেকশনটো বহুত টান আইছে কোৱেশ্চন পেপাৰৰ জিকে সেকশনটো বহুত টান আইছে আসাম পুলিচ কনষ্টেবল ABUB ক্যান্ডিডেটৰ কাৰণে যদি মই ইংলিশ এন্ড ম্যাথছ টু যদি চাও তেতিয়ালে কোৱেশ্চন পেপাৰৰ যেটো জিকে সেকশনৰ টান ষ্টেণ্ডাৰ্ড লেভেল এই ষ্টেণ্ডাৰ্ড লেভেলটো কিন্তু ইংলিশ আৰু ম্যাথছৰ পৰ্শনটো একেবাৰে নাইকা কৰি পেলালে কাৰণ যদি আমি চাও তেতিয়ালে বহুত ইজি আইছে এতিয়া সেই কোৱেশ্চনটোকে ফৰ এক্সাম্পল হিচাপে চাইছো এতিয়া এই কোৱেশ্চনটো দুদিন মানৰ আগত আপোনালোকে জানে 2 এপ্ৰিলৰ পৰা স্কুল খুলিছে দুদিন মানৰ আগতে মই স্কুলত ইখাইছো টাইপস অফ নাম্বাৰ বুলি এটা চেপ্টাৰ আছে আমাৰ ক্লাস 6 ৰ কিতাপত টাইপস অফ নাম্বাৰ তাতে আমি টাইপস অফ নাম্বাৰত ইভেন নাম্বাৰ অড নাম্বাৰ আপোনালোকে জানে আজিকালি ক্লাস 6 ৰ পৰা আজিকালি ম্যাথছ কিতাপটো ইংলিশ এন্ড আসামিছত পায় বাইলিংগুৱেলত তাতে ইভেন নাম্বাৰ অড নাম্বাৰ অল নাম্বাৰ এন্ড নেচাৰেল নাম্বাৰস তাতে আছে হি কোৱেশ্চনটো A to Z আছে কিন্তু A to Z এটুকে কপি কৰিছে তাতে এটা প্যাৰাগ্ৰাফৰ ৰাউন্ড দিয়া থাকে যে বি নটেবল দিয়া থাকে বেক দ স্টপ বই বল ইয়াতে যদি আমি কোৱেশ্চনটো যাও ষ্টেণ্ডাৰ্ডটো কোড হেৰাই গল জিকে ষ্টেণ্ডাৰ্ড যে বনাইছিলে ম্যাথছে এটো দবাই দিলে কিয় দবাই দিয়ে এটো ক্লাস 6 ৰ ষ্টেণ্ডাৰ্ডৰ কোৱেশ্চন হয় এতিয়া মই যদি চাও এই কোৱেশ্চনটো ক্লাস 6 ৰ ষ্টুডেন্টে কৰিব পাৰিবে প্ৰতিটো যুগ্ম অংখ্যাই ধনাত্মক দ্যাটস মিন পজিটিভ অল ধনাত্মক মানে পজিটিভ মানে যুগ্ম ইভেন নাম্বাৰটো কি হয় স্বাভাৱিক সংখ্যা হয় yes 1 2 3 4 5 6 অল এইখিনি কি নাম্বাৰ হয় স্বাভাৱিক যাক আমি নেচাৰেল নাম্বাৰ বুলি কওঁ তেতিয়ালে যুগ্ম 4 এবিলা কি হয় ইভেন নাম্বাৰ সো 1 ইজ কাৰেক্ট নাও সেকেন্ডটো কি কৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো অল 1 yes আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1 smallest natural numbers আৰু এটা উইনো এটা পূৰ্ণ সংখ্যা উইনো yes 0 is all number কি হয় all number that is correct so option C B A correct হয় কিন্তু ইয়াতে কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা যুগ্ম সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যা যুগ্ম সংখ্যা হ'ব নোৱাৰে কিয়নো 1 is not even number 3 is not even number কিন্তু গোটেইখিনি odd number plus even number আমি অকলুকিনি মিলি পেলাই কি কও নেচাৰেল নাম্বাৰ হয় সো ইমান এটা ইজি কোৱেশ্চন আইছা ফৰ এক্সাম্পল হিচাপে কৈছো যে কোড দবাই পেলালে জিকে সেকশনৰ যেটি ষ্টেণ্ডাৰ্ড এটো নাইকিয়া কৰি পেলালে তোমাৰ কি কয় ম্যাথছ এন্ড ইংলিশ টুৱে তাৰ পিছত যদি আমি ৰিজনিংৰ ক্ষেত্ৰত চাও ৰিজনিংৰ ক্ষেত্ৰটো বহুত ইজি বুলি কম নে নহয় এটো মডাৰেট একেবাৰে টানো নহয় একেবাৰে ইজিও নহয় আৰু ইংলিশৰ ক্ষেত্ৰত যদি চাও ইংলিশৰ কোৱেশ্চন কেটামান মই লৈছো ইয়াতে যদি টেক কোৱেশ্চনৰ পৰা আৰম্ভ কৰি যদি আমি গুটেকিনি কোৱেশ্চন চাও তেতিয়ালে বহুত ইজি আইছে বহুত ইজি আছে এটা ধৰি লোৱা এই কোৱেশ্চনটো সাপোজ বাকি কিনি কোৱেশ্চন কোৱা নাই আৰু 67 অল হি হিছে MA in English এটো আপোনালোকে আৰ্টিকল ডিটাৰমিনাৰ অল আৰ্টিকল ইজ এ পাৰ্ট অফ ডিটাৰমিনাৰ তাতে আমি পঢ়িছিলো যে যদি MA ফাৰ্স্ট লেটাৰটো যদি সাউন্ড অল বাৱেলৰ নিচিনা হয় তেতিয়ালে আমি কি কৰিছিলো বলে n ব্যৱহাৰ কৰিছিলো যদিও ইয়াত কি m বুলি কোতে a to pronunciation হৈছে so option B is the correct answer
ইমান যদি ইজি কুৱেশ্যন আহে টেক কুৱেশ্যন আহিছে টেক কুৱেশ্যন মই শিকাইছিলোঁ টেক কুৱেশ্যন আহিছে টেক কুৱেশ্যনবিলাক যদি ইমান সহজকৈ দিয়ে তেতিয়াহ'লেতো ইমান ইজি কিবা নহয় কাট অফ ইমান লেছ নাযায় কিন্তু ৰিজনিং আৰু জি কে পায়াৰ জুই জি কেটো এইকাৰণে গোটেইখিনি হল অভাৰ কৰি পেলাই মই কুৱেশ্যন পেপাৰটো বহুত টান বহুত ইজি বুলি ক'ব পৰা নাই জাষ্ট মডাৰেট পেপাৰ সকলোৰ কাৰণে কম্পিটিটিভ কেণ্ডিডেটছক লৈ বা এক্সামৰ যিটো জব লেভেলটোক চাই পেলাই পেপাৰটো মডাৰেট পেপাৰ হয় চ' আমি ইয়াৰ পৰৱৰ্তী সময়ত কাৰ্ট অফ এনালাইচিছৰ ওপৰত বনাই দিম অলৰেডি মই কুৱেশ্যনখিনি ক'লোঁ যে অলমষ্ট মডাৰেট আছে ইয়াতে বহুতে ক'ব যে আপুনি এক্সাম দিছিলে নেকি বুলি মই একেসকলক প্ৰশ্ন কৰিব খুজিছোঁ এক্সাম মই দিয়া নাই কিন্তু কুৱেশ্যন লেভেলখিনি চাই পেলাই আমি গম পাওঁ যে কুৱেশ্যনটো ক'ৰ পৰা দিছে কিমান ষ্টেণ্ডাৰ্ড হয় যিহেতু আমি পঢ়াই আছোঁ এইটো বিষয়ৰ লগত জড়িত হৈ আছোঁ লং টাইমৰ পৰা চ' কুৱেশ্যন পেটাৰ্ণটো দেখিলে আমি গম পাওঁ যে কুৱেশ্যন পেপাৰটো ষ্টেণ্ডাৰ্ড হৈছে বা ষ্টেণ্ডাৰ্ড হোৱা নাই ইয়াতে বহুতৰ যিসকল ষ্টুডেণ্টে পঢ়ি যোৱা নাই একেসকলৰ কাৰণে কিন্তু কুৱেশ্যন পেপাৰটো ভেৰি আৰ্ট অ'কে আকৌ যিসকলে কণ্টিনিউ এণ্ড কণ্টিনিউৱাছলি যদি ষ্টাডি কৰিছে চেল্ফ ষ্টাডি কৰিছে ক্লাছ ফ্ৰম 6 to 8 যদি SCRT NCRT লাইক ছ'চিয়েল চায়েন্স মেথামেটিক্স বুকখিনি যদি প্ল' কৰিছে এইখিনি পানী হৈ গৈছে কুৱেশ্যনখিনি সঁচাকৈ কৈছোঁ পানী হৈ গৈছে মেথছৰ ক্ষেত্ৰত হ'ল আৰু সকলোকে কৈছিলোঁ যে SCRT NCRT ইউনিক হয় তাত কোনো ৰাইটাৰে লিখা কিতাপৰ লগত তুলনা নহয় আৰু যিমান কুৱেশ্যন উঠায় আজিকালি এক্সামবিলাকত তাৰ পৰাই উঠায় চ' আপকামিং এনি কাইণ্ডছ অফ গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সাম আপোনালোকে NCRT SCRT বুকছ প্ল' কৰাটো উচিত অল ইউ শুড প্ল' SCRT বুক ফ্ৰম ক্লাছ 6 to 10 যিমানখিনি ছায়েন্স হওক ইংলিছ হওক মেথামেটিক্স হওক প্ল' কৰক যিকোনো ইউটিউবৰ পৰা পেইড কোৰ্চ লোৱাতকৈ 1000-2000 লোৱাতকৈ আপোনালোকে চেল্ফ ষ্টাডি কৰক কিতাপ কালেক্ট কৰক যদি কিতাপ নাই তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব মই আপোনালোকক এটা উপায় দিম কেনেকৈ SCRT NCRT কিতাপবিলাক পাব পাৰিম প্ৰিকে এনচাৰ কুৱেশ্যন এণ্ড চামাৰী কেনেকৈ পঢ়িব লাগে এভৰিথিং মই কৈ দিম ঠিক আছে আৰু ইয়াৰ পিছতে আমি আন এটা এনালাইচিছ অফ এক্সপেক্টেড কাট অফ আনঅফিচিয়েল তাৰ ওপৰত এটা ভিডিঅ' বনাম সকলোৱে চাব থেংক ইউ ছ' মাছ সকলোকে লগ পাম আৰু যিসকলে আমাৰ ইউটিউব চেনেলত চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে প্ল' কৰিব আৰু যিসকলে ফেচবুকত চাই আছে একেসকলে আমাৰ ইউটিউব চেনেল এজ এ টিউটৰিয়েল ইউটিউব চেনেলটো ছাপোৰ্ট কৰিব আপোনালোকৰ কাৰণে কণ্টিনিউ কাম কৰি যাওক ধন্যবাদ